কি থাপড়ে দে আজিৰ পৰা ডেইলি ব্লগ শুরু মানে যি ঘটনা হয় যি হয় সব দেখাম আৰু ঘৰত কোনো কি কম গৈছে ক কেমেৰাত ক আরে হয়েছে দে হৈছে না তো হে গাইজ গুড মৰ্নিং এণ্ড ৱেলকাম বেক টু মাই ইউটিউব চেনেল তো আকৌ এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ একদম আজি মানে মোৰ ঘৰৰ পৰাই শ্বুট কৰিলোঁ ভিডিঅ'টো চাওক মানে ৰুমৰ পৰা তো মই ভাবিছোঁ এতিয়াৰ পৰা যিমান পাৰোঁ ভিডিঅ'টো অলপ বেছিকৈ দিব চেষ্টা কৰিম মানে সপ্তাহত 3-4টা এনেকৈ দিব চেষ্টা কৰিম আৰু যিহেতু আগতে ইমান নিদিছিলোঁ কাৰণ সময়ে তেনেকুৱা নাছিল তো এতিয়া লাহে লাহে অলপ সময় পোৱা হৈ আহি আছোঁ আৰু কেইদিন পিছততো মোৰ কলেজে শেষ হ'ব আৰু মাত্ৰ 1-1.5 মাহে আছে তো তাকে ভাবিছোঁ এতিয়াৰ পৰা সদায় দিব চেষ্টা কৰিম তো ভিডিঅ'টো চাই থাকিব আপোনালোকে শেষলৈকে আৰু মানে এনেকৈ ডেইলি ব্লগ চিষ্টেমত এনেকৈ দিব চেষ্টা কৰিম আৰু যে ঘৰত কি কৰোঁ কি নকৰোঁ ফেমিলিৰ লগত কেনেকৈ টাইম স্পেণ্ড কৰোঁ আৰু কি কাম কৰোঁ সকলোখিনি আপোনালোকৰ শ্বেয়াৰ কৰিব চেষ্টা কৰিম তো ভিডিঅ'টো চাই থাকিব শেষলৈকে আৰু আজি ইয়াৰ কাৰণে ঘৰৰ পৰা ষ্টাৰ্ট কৰিছোঁ কাৰণ আজিৰ পৰা শুৰু কৰিম বুলি ভাবিছোঁ আৰু যিহেতু আজি বিধানসভাৰ ভোট তো ইয়াৰ কাৰণে মা দেউতাহঁতে সোনকালে গ'লে মানে ৰাতিপুৱাৰ পৰা মই অলপ আগতে শুই উঠিলোঁ আৰু তো ইহঁতে সোনকালে উঠাই থৈ গ'ল মোক কাৰণ বহুত বোলে মানুহ ভিৰ এতিয়া তালৈকে যাব লাগে ইয়াৰ কাৰণে মানে ওলাম আৰু তো গা পা ধুই ওলাম তালৈকে তো এতিয়া আৰু মই এই ভিডিঅ'টো কেনেকৈ শ্বুট কৰি আছোঁ আপোনালোকক দেখুৱাইছোঁ ৰ'ব 1 মিনিট এইটো চাওক মানে এইটো হৈছে এই গোলাপ জামিনৰ টেমাটো তাৰপিছত এনেকুৱা ধৰণৰ আৰু কি ভৈয়াম মানে এষাৰ কথা আছে নহয় ইচ্ছা থাকিলে কিবা এটা উপায় ওলাই বুলি তো তেনেকুৱাই মানে এইটো ষ্টেণ্ড চিষ্টেমে কৰিলোঁ আৰু তো এতিয়া ফটাফট গা পা ধুই ডাইৰেক্ট ৰেডি হৈ লগ পাই আছোঁ নেকি তো গাইজ ভাবিছিলোঁ সোনকালে গা পা ধুই ভোট দিব যাওঁ কিন্তু যিহে বতৰৰ মহিমা না নহ'ব প্ৰথমতে এই খৰিডাল ভৰাই থ'ব লাগিব নহ'লে সন্ধিয়াত ভাত নিসিজিব ফটাফট ভৰাই লওক তাৰপিছত গা পা ধুই যাই আছোঁ নেকি নাই তো গাইজ গা পা ধুই একদম মানে পূৰা ৰেডি আৰু অকণমান ষ্টাইল কৰি লওঁ ৰ'ব যিহেতু বিধানসভাৰ ভোট দিম ন এতিয়া হৈছে বাৰু কেনেকুৱা লাগিছে কচোন এতিয়া এইখন ল'ব লাগিব নহয় মেইন মালটো আৰু ইটো তো এতিয়া মোৰ BMW খন লৈ ডাইৰেক্ট তাতে লগ পাম তো গাইজ যাম বুলি যাবই নোৱাৰি এতিয়াও কিবা নহয় কিবা ভেজাল থাকে মানে এইটো চাওকচোন মোৰ BMW খন অকণমান মানে পামেই নাই চাওক একদম পূৰা দাবাই দিয়া যায় আৰু ইটোও নাই এইটো চাওকচোন তো সেইবিলাক সমস্যা সমাধান কৰি যাব লাগে আৰু ভোট দিবলৈ তথাপি কি ক'ম আৰু সেইটো চাওক তো ফেচ ৱাছ মাৰোঁ তাৰপিছত বলক তো গাইজ যাই আছোঁ আৰু এনেকৈ BMW খন লৈ গৈ আছোঁ চাওক ইফালে একদম খেচৰা মেচেৰা ৰাস্তা দি নাজানো চৰকাৰে বা কেতিয়া এই ৰাস্তাখন ঠিক কৰে এনেকৈ যাব লাগিব আৰু তো কিবা এটা কৰিলে ভাল আছিল আৰু অতি সোনকালে নেকি যিহেতু ভোট দি আছে নহয় চাওক মোৰ BMW খন ইমান ডাঙৰ বাপৰে লায়ন ক'ব লাগিব লায়ন আৰু অকণমান তাৰপিছতে পাম আৰু ইয়াত মানুহকেইটা আহি আছে পিছে আৰু সেইটো হৈছে দেখা পালোঁ ইয়াৰ পৰা এঘাৰ চাইড ভোট দিব যাইছোঁ নাজানা নেকি তো গাইজ ফাইনেলি ভোট চট দি আহিলোঁ আৰু যাওঁতে যিমান এক্সাইটেড হৈ গৈছিলোঁ না সিমান এক্সাইটেড নহ'লে মানে কাৰণ যেতিয়া মানুহ ভিৰ লাইন পাতোঁতে একদম ভাগৰ লাগি গ'ল তো আহি পালোঁ ঘৰ তো এতিয়া অকণমান ৰেষ্ট ল'ম তাৰপিছত যোৱাকালি পিন্ধা কাপোৰবিলাক থ'ব লাগিব ইফালে ফেলাই থৈছোঁ আৰু যিহেতু ভাত নোখোৱাকৈ গৈছোঁ ভাত খাব লাগিব এতিয়া অকণমান ৰেষ্ট লৈছোঁ তাৰপিছত কাপোৰকেইটা ধুই দিম আৰু এইফালে মোৰ ভণ্টি আছে ইয়ে ফাৰ্ষ্ট টাইম ভোট দিছে কেনেকুৱা এক্সপিৰিয়েঞ্চ কি লাজ লাগি আছে ক
ফার্স্ট টাইম এক্সপিরিয়েন্স ক মজা 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 না কাক দিছে ভর দিছে যাকে নহয় কিন্তু সিটা ক'ব নোৱাৰো নহয় সিটা ব্যক্তিগত মানে পাৰ্চনেলি হয় না হয় নহয় চাংকা মানুহটা গাইজ প্ৰথম টাইম মানে ঘৰৰ পৰা ব্লগ ভিডিঅ' বনাইছে না ইয়াৰ কাৰণে অলপমান লাজ লাগি আছে আৰু লাহে লাহে চব কমফৰ্টেবল আহি যাব এতিয়া কাপোৰ কিনি থৈলো তাৰপিছত ভাত খাম তাৰপিছত আকৌ কি কৰিম দেখা পাই থাকিব আপোনালোকে তো গাইজ ৰেষ্ট লোৱা হৈ গ'ল এতিয়া নিজৰ কাপোৰ নিজে ধুব লাগিব আৰু কোনেনো ধুই দিব অৱস্থা নাই আৰু দেখোন তো গাইজ এইফালে চাওক না মাৰ মূৰটো একদম পুৰা চুলি গোটেইকেইটা পকি গ'ল কি গাইজ চাওক সিহঁতে ভিডিঅ' বনাব লাজ কৰিছে চুলি পকা জানারে উঠে নেকি মাথা খারাপ কি হ'ব দে একো নহয় ন ব্লগটো ব্লগে আৰু কি থাপৰে দে আজিৰ পৰা ডেইলি ব্লগ চুৰু মানে যি ঘটনা হয় যি হয় চব দেখাম আৰু ঘৰত কোনো হেৰি নাই মাথা খারাপ নাকি আরে চুলি পকি গেল চুলি পকি গেল ভৰি হ'লে আৰু মাথা খারাপ নাকি তোর এক কি হৈছে একো নহয় দে উঠাই দিম না চব বহুত টুকছে তো এতিয়া উঠাব লাগে কচিপা দে কি কম কৰিছে ক কেমেৰাত ক কেমেৰাত ক আরে হয়েছে দে হৈছে না ইমানখিনি আছে চুলি পকা একদম মানে উঠাই উঠাই চেচে নহ'ব মানে তথাপি পাৰোঁ চাওঁ ৰ যিমান পাৰোঁ সিমানে ভাগৰ লাগিছে গম পোৱা না মোৰে মাথা নষ্ট হৈ গ'ল বহুত কেইটা আছে কিন্তু কেমেৰাত ভালকৈ চিনা নাযায় আছে এইটো চাওক বগা বগাকৈ নাই আৰু তো নাই আছে অলপমান আছে অলপমান অলপমান বহুত আছে অলপমান অলপমান ইফলেক্সি আসল হেরা এখানে বহুত আছে তাক উঠাই তাক নিজে নিজে মই নুঠাম আৰু ক'ত আছে গুৰু তেওঁকে সিটোৱে মানে ঘৰত এনেই বেকাৰ আছো না কাম বন নাই তো এই গৰু চৰু হাকাব লাগে এইটোৱে আৰু ঘৰ চৰা যা 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 কাৰোবাৰ ঘৰত যদি কিবা কাম আছে গাইজ ক'ব মোক মই কাম কৰিব যাম মানে ঘৰত এনেই বেকাৰ আছেতো ঐ ঘৰ ঘৰ ये देख हाथ में तामुल जा সন্ধিয়াত আহিবি দে সেই পুখুৰী দুটা উৰি গ'ল বাই বাই ডাইৰেক্ট মই আহি পেলাই আমাৰ লগৰ বাগানত আৰু এইখিনি আছে আমাৰ লগৰ গাছটো আৰু এইটো আছে কাষতে আৰু মানে যিহেতু বেছি দিন হোৱা নাই কাটা তাৰ কাৰণে এতিয়া স্ক্ৰাব আছে তো এতিয়া স্ক্ৰাবটো মানে উঠাম আৰু চাফা কৰিম আৰু ভাবিছোঁ অহাকালিৰ পৰা আমি চিট বনাম বুলি তাৰ কাৰণে আজি বাটিকেইটা চাফা কৰিলোঁ তাৰ কাৰণে এনেকুৱা ধৰণৰ জং লাগিব আৰু এইটো উঠাবৰ কাৰণে তাৰপিছত বাল্টিও লৈ আনিছোঁ ইয়াতে ৰাখি দিম আৰু ইয়াৰ দাম মানে 80-90 এনেকুৱাকৈ পায় এইটো দামটো তাৰপিছত চিটটো এনেকৈ 150-200কৈ যায় আৰু তো এতিয়া আৰু আমি ইয়াৰ ভৰসাতে মানে চলোঁ মানে যিহেতু আমাৰ বেলেগ ইনকাম ৰাস্তা তেনেকুৱা নাই আৰু তো ফটাফট ইটা পুৰাই লওঁ তাৰপিছত দেখুৱাই আছোঁ কিমান পাওঁ আৰু এইটো হৈছে আমাৰ বাগানটো মানে ইটা কেইটামান আছে তাৰপিছত সেইফালে অলপমান আছে তো সেনেকুৱাই আৰু তো এতিয়া এইটো চাফা কৰোঁ বাটিটো আৰু কাটাৰ পিছত যিটো মানে গাছৰ এনেকুৱা লেজ নিচিনা থাকে না সেইটোও মানে দাম আছে এইটো লৈ যাব লাগিব আৰু এনেকুৱা ধৰণৰ চাওক এতিয়া ইয়াতে দিম আৰু এইটো উঠাব লাগিব ডাইৰেক্ট একদম পিঠা টাইপৰ চাওক
তো গাইজ এইটোৱে হৈছে আমাৰ দুটা বাগানৰ স্ক্ৰাব চাওক মাত্ৰ ইটাখিনি আৰু চাওক কিমান পানী পানী দেখি আছে হয় না আৰু আপোনালোকে যিমান সহজ দেখিছে সিমান সহজ নহয় এইটো মানে বহুত বেছি গন্ধ হয় তাৰ কাৰণে এটা অকণমান ঘৰৰ পৰা দূৰত শুকাই দিছোঁ আৰু এতিয়া পানী এতিয়া চব শুকাই গ'লে মানে বিক্ৰী কৰিব লৈ যাম আৰু মানে ঘৰতে বেপাৰী আহিব আৰু এইটো 6-7 কেজিমান হ'ব চাগে আৰু দামটো ইয়াৰ 80-90 টকাকৈ পায় তো এইটোৱে আমাৰ চলে আৰু মানুহৰ নিচিনা বেছিকৈ নাই তো আপোনালোককতো এতিয়া স্ক্ৰাব কৰাটো সকলোখিনি দেখালোঁ এতিয়া কেতিয়াবা পাৰ্কে লবাৰ কেনেকৈ কাটে কেনেকৈ চিট বনায় সকলোখিনি দেখাব চেষ্টা কৰিম তো আজিলৈ এইখিনিয়ে আৰু ভিডিঅ'টো শেষলৈকে চাব বাবে বহুত বেছি ধন্যবাদ আৰু এনেকুৱা ধৰণে ব্লগ ভিডিঅ' বনাবলৈ চেষ্টা কৰিম বুলি ভাবিছোঁ মানে এনেকৈ ফেমিলি ব্লগ ফেমিলিৰ লগত কেনেকৈ টাইম স্পেণ্ড কৰোঁ আৰু মই কি কাম কৰোঁ কি নকৰোঁ এনেকুৱা ধৰণৰ আৰু বেলেগকো দেখাম কিন্তু যিহেতু আজি প্ৰথম মোৰ ডেইলি ব্লগ ষ্টাৰ্ট কৰিলোঁ ঘৰৰ পৰা মানে তাৰ কাৰণে ইমান এটা খাছ নহ'ব পাৰে কিন্তু পিছলৈ আৰু ইয়াতকৈ ভাল কৰিব চেষ্টা কৰিম যদি মোৰ ইউটিউব চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই প্লিজ ছাবস্ক্ৰাইব কৰি দিব আৰু আপোনালোকৰ মন্তব্যখিনি ধুনীয়াকৈ কমেণ্ট কৰি জনাব আৰু ভিডিঅ'টো এটা লাইক কৰিব আৰু অহাকালিলৈ আৰু এটা নতুন ভিডিঅ' লৈ আপোনালোকক লগ পাম বুলি আশা ৰাখি তো আজিৰ ভিডিঅ'টো এইখিনিয়ে বাই বাই